নমস্কাৰ, পোনপ্ৰথমে সোনিয়া আছাম চেনেলটোত অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিম SSC CT 2024 ফিজিকেলত কি ডকুমেণ্টছ লাগিব তাৰ বিষয়ে আলোচনা কৰিম। আৰু কিছুদিন আগত আপোনালোকৰ SSC CT এক্সামৰ ৰিজাল্ট ঘোষণা কৰি দিছে। হয়তো কাৰোবাৰ ভাল হৈছে, কাৰোবাৰ বেয়া হৈছে। সকলো ল'ৰা ছোৱালীৰে হয়তো ভাল হোৱা নাই। তথাপিও আপোনালোকক এই ভিডিঅ'টো এইকাৰণে লৈ আহিছোঁ যে যিসকলৰ ফিজিকেলৰ কাৰণে নাম আহিছে সেইসকলৰ এটা ভাল খবৰ, আৰু যিসকলৰ ফিজিকেল দিবলৈ যাওঁতে আপোনালোকক কি ডকুমেণ্টছ লাগিব তাৰ বিষয়ে এই ভিডিঅ'টো লৈ আহিলোঁ। আৰু ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈ চাই থাকক। আৰু সেই ডকুমেণ্টছখন মই আপোনালোকক দেখাব বিচাৰিছোঁ যে আপোনালোকে ফিজিকেল দিবলৈ যাওঁতে কি ডকুমেণ্টছ লৈ যাব আৰু কি ডকুমেণ্টছ লাগিব সেই বিষয়ে আলোচনা কৰিম। ব'লা আমি আৰম্ভ কৰোঁ। যিহেতু আপোনালোকে অলৰেডি আপোনালোকৰ এক্সাম ভাল হৈছে আৰু নাম লিষ্টত আহি গৈছে। সকলো ল'ৰা ছোৱালীকে মই কৈছোঁ, যিসকলৰ নাম আহিছে সেই ল'ৰা ছোৱালীসকলক মই কৈছোঁ যে ফিজিকেল আপোনালোকে দিবলৈ কাৰণে নাম আহিছে, আৰু ফিজিকেলত আপোনালোকৰ যাওঁতে কি ডকুমেণ্টছ লৈ যাব লাগিব। ডকুমেণ্টছটো পোনপ্ৰথমতে মই আপোনালোকক মেক্সিমাম আপোনালোকৰ ডকুমেণ্টছটো লাগিবই। মেট্ৰিকৰ, হাই ছেকেণ্ডেৰী যিটো নেকি এডমিট, মাৰ্কশ্বিট, এনেকুৱাকৈ ডকুমেণ্টছটো আপোনালোকৰ লাগিবই। তাৰ উপৰিও এটা ইম্পৰ্টেণ্ট ডকুমেণ্টছ, সেই ইম্পৰ্টেণ্ট ডকুমেণ্টছটো মই আপোনালোকক দেখাব বিচাৰিছোঁ। সেই ইম্পৰ্টেণ্ট ডকুমেণ্টছটো মই আপোনালোকক দেখাই দি আছোঁ, আপোনালোকে চাই থাকক। যিহেতু আপোনালোকৰ ST সকলৰ কাৰণে, SC আৰু ST সকলৰ কাৰণে এটা ফৰ্মেট বনাব লাগিব। সেই ফৰ্মেটটো যিটো নেকি আমাৰ এডভাৰটাইজমেণ্ট যেতিয়া আমাৰ পাব্লিছ কৰি দিছিলে ssc.nic.in আপোনালোকক পাব্লিছ কৰি দিছিলে, সেই যিটো নেকি এডভাৰটাইজমেণ্টখন, সেই এডভাৰটাইজমেণ্টখনৰ তলতে আপোনালোকৰ পাব সেই এনেক্সাৰ কেইখন। সেই এনেক্সাৰত আপোনালোকৰ SC ST আৰু OBC সকলৰ বেলেগ এনেক্সাৰ লাগিব, যিহেতু NCL লাগিব OBC সকলৰ কাৰণে। বিশেষকৈ মই ST SC কাৰণে আপোনালোকক কৈ আছোঁ, ST আৰু SC সকলৰ ফৰ্মেট এটা লাগিব। সেই ফৰ্মেটটো যিটো নেকি চেণ্ট্ৰেল কাষ্টখন আপোনালোকক লাগিব। আৰু যদি আপোনালোকে হাইট আৰু চেষ্টৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন বিচাৰে, সেই তাৰ কাৰণে এটা ফৰ্মেট আছে। সেই ফৰ্মেটটো এতিয়া মোৰ হাতত নাই, যিহেতু মই যোৱাবাৰ দিছিলোঁ SSC CT। এই ফৰ্মেটকেইটা মই বনাই কেনে লৈ গৈছিলোঁ। সেই ফৰ্মেটৰ যিটো নেকি মোৰ এক্সপিৰিয়েঞ্চ, সেই এক্সপিৰিয়েঞ্চখিনি আপোনালোকক মই জনাব বিচাৰিছোঁ। সেই এক্সপিৰিয়েঞ্চ যিটো নেকি মোৰ চাৰ্টিফিকেট বনোৱাৰ ক্ষেত্ৰত হওক, মই যিমানখিনি তাতে মই ফিজিকেলত লৈ গৈছিলোঁ, সেই ডকুমেণ্টছখিনি মই আপোনালোকক ক'ব বিচাৰিছোঁ, যিটো আপোনালোকৰ হেল্পফুল হ'বলৈ কাৰণে মই এই ভিডিঅ'টো লৈ আহিলোঁ। আপোনালোকে যদি ভিডিঅ'টো ভাল পালে লাইক দিব আৰু শ্বেয়াৰ কৰিব। যিহেতু বহুত কষ্ট কৰিছোঁ এই ভিডিঅ'টো, মই চেনেলটোত কষ্ট কৰি আহিছোঁ। আপোনালোকে যদি মোক ছাপোৰ্ট কৰে সেইটো মই আশা কৰিছোঁ। আৰু বিশেষ মই বেলেগ নকওঁ, যিহেতু মই যিটো ইম্পৰ্টেণ্ট টপিক, সেই টপিকটোৰ ওপৰতে মই আপোনালোকক কৈ আছোঁ। যিহেতু আপোনালোকে সেই এনেক্সাৰখন আপোনালোকক দেখাই দিছোঁ ফৰ্মেট। এইটো হৈছে আপোনালোকৰ এনেক্সাৰৰ ফৰ্মেট, আপোনালোকে চাব পাৰে। এইটো হৈছে আপোনালোকৰ চেণ্ট্ৰেল কাষ্ট হয়। চেণ্ট্ৰেল কাষ্টত আপোনালোকৰ দুটা ফৰ্মেট পাব। দুটা মানে এটাই হয়। এইটো দুইফালে মানে আপোনালোকে ওলাই ল'ব লাগিব, দুখন ওলাব লাগিব। এনেকুৱাকৈ আপোনালোকৰ চেণ্ট্ৰেল কাষ্ট হয় এইখন। চেণ্ট্ৰেল কাষ্ট আমাৰ ST আৰু SC ST এই দুটাৰ কাৰণে এই ফৰ্মেটটো লাগিব আপোনালোকৰ। এই ফৰ্মেটটো অলৰেডি আপোনালোকক জনাই দিলোঁ যে যেতিয়া আপোনালোকৰ এডভাৰটাইজমেণ্ট আহিছিলে, সেই এডভাৰটাইজমেণ্টখনৰ তলত আপোনালোকে স্ক্ৰল কৰি কিনে চাই থাকিব। এই স্ক্ৰল কৰি কিনে চাই থকাৰ পিছতে আপোনালোকে তললৈ পাব যে SC ST ফৰ্মেট বুলি কিনে পাব। ফৰ্মেট ফৰ SC ST চাৰ্টিফিকেট, যিটো নেকি এনেক্সাৰ 6 হয়। এইটো এনেক্সাৰ 6। এনেকুৱাকৈ আপোনালোকে চেণ্ট্ৰেল কাষ্ট হয়। এইটো চেণ্ট্ৰেল কাষ্ট আপোনালোকে পাই কিনে আপোনালোকে DC অফিচত গৈ কিনে আপোনালোকে নিজে ফিল আপ কৰি কিনে আপোনাৰ DC অফিচত আপোনালোকে যাই কিনে আপোনালোকে চাইনটো মাৰি লৈ আহিব। আপোনালোকক দেখাই দিছোঁ মই। এইটো হৈছে ছিগনেচাৰ থাম হৈছে এইটো। আৰু ইয়াতে আপোনালোকে ছিগনেচাৰ চাব পাৰে। ছিগনেচাৰ ইয়াতে দিয়া আছে। ছিগনেচাৰ যিটো DC অফিচে মোক ছিগনেচাৰ দিছে আৰু এতিয়া ষ্টাম্প মাৰিছে। এনেকুৱাকৈ আপোনালোকে নিজে ফিল আপ কৰি কিনে আপোনালোকে তাতে ছাবমিট কৰিব। ছাবমিট কৰি কিনে যেতিয়া আপোনালোকে DC অফিচ অহাৰ পিছত আপোনালোকক ধুনীয়াকৈ চাইন মাৰি কিনে দিব। আপোনালোকে চিন্তা কৰিব নালাগে। এই ফৰ্মেটটো আপোনালোকে কম্পিউটাৰত ওলাই লওক। এই ফৰ্মেটটো এতিয়াৰ পৰা আপোনালোকে
ওলাই লওক, ওলাই ৰাখক। আপোনালোকৰ যিহেতু আহি আছে ফিজিকেল, যেতিয়া আপোনালোকে এডমিট দিব, এডমিট দিয়াৰ পিছত মানুহবিলাকে বহুত ভিৰ হয়, বহুত ভিৰ লাগে তাতে। ভিৰ লগাৰ ক্ষেত্ৰত বহুত মানে ফৰ্মেটটো যেতিয়া চাইনটো অলপ পোৱাৰ দেৰি হয়। সেইকাৰণে এই ফৰ্মেটটো আপোনালোকে এতিয়া ওলাই ৰাখক, ওলাই ৰাখি কিনে আপোনালোকে ধুনীয়াকৈ বনাই লওক। আপোনালোকে চাইনটো আনি কিনে বনাই লওক বঢ়িয়াকৈ। আপোনালোকে ভাল হ'ব, আপোনালোকৰ হেল্পফুল হ'ব। কথা কওঁ আপোনালোকক যে যিটো নেকি মই অলৰেডি অলপ আগত কৈছিলোঁ যে হাইট আৰু চেষ্ট কাৰোবাৰ যদি কম হৈ আছে, আমাৰ অসমৰ কেণ্ডিডেটৰ কাৰণে কাৰোবাৰ যদি হাইট আৰু চেষ্ট কম হৈ আছে, সেইসকলে যদি হাইট আৰু চেষ্টৰ কাৰণে শ্বুট লাগে, আপোনালোকে সেই ফৰ্মেটটো তাতে পাই যাব। যিটো নেকি মই PDF কৈছিলোঁ, যিটো নেকি ন'টিচ আহিছিলে আমাৰ ssc.nic.in আমাৰ যিটো নেকি ন'টিচ আহিছিলে ভেকেঞ্চিৰ কাৰণে, সেই ভেকেঞ্চিৰ তলতে আপোনালোকে পাই যাব সেই ফৰ্মেটটো, যিটো নেকি আমাৰ হাইট আৰু চেষ্ট বুলি কিনে আপোনালোকক থাকিব তাতে। আৰু সেই হাইট আৰু চেষ্ট মই শ্বুট লোৱা নাছিলোঁ, তথাপিও মই তাতে জমা দিছিলোঁ ফিজিকেল টাইমত। তেনেকুৱাকৈ জমা দিয়াত মই সেই ফৰ্মেটটো মানে জেৰেক্স কৰিবৰ কাৰণে পাহৰিলোঁ। আপোনালোকে এইটো ফৰ্মেট বনাই কিনে আপোনালোকে জেৰেক্স কৰি ল'ব। মই জেৰেক্স কৰিছিলোঁ কাৰণে এই ফৰ্মেটটো মোৰ হাতত থাকি গ'ল, জেৰেক্সখিনিহে মই তাতে জমা দিছিলোঁ। সেইটোৱে হৈছে। সেইকাৰণে আপোনালোকক জনাই দিলোঁ যে সেই ফৰ্মেটটো আপোনালোকে বনাই ল'ব পাৰে, যিটো নেকি আমাৰ হাইট চেষ্টৰ কাৰণে সেই ফৰ্মেটটো আপোনালোকে সেইটোকো বনাই ৰাখিব। বনাই ৰাখিলে আপোনালোকৰ হেল্পফুল হ'ব। যেতিয়া হাইট আৰু চেষ্ট আপোনালোকৰ কমি যায়, তেতিয়া আপোনালোকে সেইটো শ্বুটৰ কাৰণে আপোনালোকে দি দিব পাৰিব, তাতে জমা দিব পাৰিব। সেইটোৱে হৈছিল। মই আপোনালোকক SSC GDৰ কাৰণে এইটোৱে আপোনালোকক আপডেট দিলোঁ, যিটো নেকি আপোনালোকক হেল্পফুল হ'বৰ কাৰণে মই আপডেট দিলোঁ। সেইকাৰণে আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। এই চেনেলটো যদি আপোনালোকে প্ৰথমবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা আপডেট আকৌ দি থাকিম। আৰু যদি আপোনালোকক OBCৰ কাৰণে লাগে ভিডিঅ' আপোনালোকক দিম। OBC যিটো নেকি NCL কেনেকৈ বনাব লাগে আপোনালোকক জনাই দিম। আপোনালোকে যদি লাগে OBC সকলৰ কাৰণে আপোনালোকে কমেণ্টত জনাব। এইখিনি আছিল আপডেট, জনাই দিলোঁ। ধন্যবাদ। জয় হিন্দ।